আহিলে কাটি দিম বিজেপি যি নেতা আহিব ভোট বিচাৰি কাটি দিম মই একদম কৈ আছো বিজেপি মুৰ্দাবাদ কংগ্ৰেছ জিন্দাবাদ জিলি বাইদেউ জিন্দাবাদ বাকী নেতা আমাৰ জুবিন দা আচল হত্যাকাৰীজন হৈ গ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন আৰু তেখেত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব বা অসমত যেতিয়ালৈকে বিজেপি চৰকাৰখন থাকিব তেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপাব। কেতিয়াও নকৰিলে আজি আপোনালোকে সদায় কি এনেকে পাত ছিঙি খাব নেকি? বাগানবোৰ আপোনালোকৰ অধিকাৰ হয় নে নহয়? আজি আপোনালোকে ইমান কষ্ট কৰিছে দিনে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, তাৰ বিনিময়ত আপোনালোকে যি মজুৰি পাইছে সেয়া একেবাৰে কম। তেওঁলোকে কি কৈছিলে? প্ৰথম শাসনলৈ আহিয়ে কৈছিলে যে 351 টকা আপোনালোকৰ মজুৰি বৃদ্ধি কৰা হ'ব, কিন্তু তেওঁলোকে সেইটো একোৱেই নকৰিলে। আৰু এতিয়া আকৌ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি এসোপা লৈ আপোনালোকৰ মাজলৈ আহিব। এতিয়া আপোনালোকক আঁচনি দিছে, অৰুণোদয় দিছে হয়তো 1250 টকা, কিন্তু সেই আঁচনিয়ে আপোনালোকে কেইদিন খাব? এতিয়া বস্তু যিমান মূল্য বৃদ্ধি হৈছে তাৰ বিনিময়ত সেই 1250 টকাটো একো কথাই নহয়। আপোনালোকে অলপ দিনো চলিব নোৱাৰে। নহয় 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 মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব, সেইটো কৈছো। विधायक कितना भाला है घरे घरे सवारी चेकिंग करे कोनो विधायक के चेकिंग करे আমি ভাৰত স্বাধীন কৰিছিলো কংগ্ৰেছ দলে স্বাধীন আমি ব্ৰিটিছৰ খেদাৰ পিনে এই বাগানবিলাক যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে একমাত্ৰ এটা দলে আছিলে কংগ্ৰেছ দল। সেই কংগ্ৰেছ দলে হেৰি কৰি পিনে এইবিলাক আমি ব্ৰিটিছ খেদাৰ পিনে আহিলে আজি আমাৰ কংগ্ৰেছ रास्ता बदली बनाইছে একো বনা নাই ইমান কষ্ট পাইছিলো আমি 351 টকা দিলে কোনে বনাই দিছিলে আগত দৰমহা ইমান हमरा राजगढ़ जाके कितना कष्ट पात्र अंदर छुआ के लेके जूता में पानी ढुके जात रहे से अंदर का काम देर नहीं कर और जूता जूता में पानी ढुकता था तो हम देखते रही जा बच्चो बंद कर अरे मैं तो असमिया है मोर देवता 1918 सनत आसामते আহিছে तो मैं केनेका बहिरागत हलो मो सरकार टिकेट दिसे तो एबार मैं माने भविष्य माने विपुल भोटत माने मैं जिकी जाम और विपुल भोटत जिकार पिছত मैं असमते बिहु आही आसे आमी माने बिहु गाम अरे कोले के तकिए गसे बने लगाले मात अरे आमी हलो बहिरागत असमियार जात
ও কহি খাব ওলাইছো অসমীয়া জাতিৰে মুখৰ আগৰ খাৱা খাৱা ভাত হে অসমীয়া জাতিকে ফচাম বহিৰাগতকে বচাম সিদ্ধাৰ্থ শৰ্মা জেলতে আছে তাকনো কেনেকৈ ওলাম এইবিলাক চিন্তা কৰি দিলো 10 কোটি তাৰে পিছতে বিজেপি চৰকাৰে টিকেট দি দিছে জাননে আমাকে ৰাইজে ভোট দি জিকাই দিব রাজা আমার পাজা আমার নেতা আমার জোতা আমার আরে আইন প্রশাসন সকলো আমার এইবার আহিছে বাহাগ জুবিন গাৰ্গৰ আদৰ্শ আমিও মানো সেই কাৰণে জুবিন গাৰ্গৰ নামত এইখন বিহুকে গলো ৰাইজে অদৰি ল'ব আমাক অসমীয়া বুলি অসমীয়াক আমি পগলা বুলি ভাবো হয়নে অসমীয়াই টিকেট নাপালে বহিৰাগতই পালে অসমীয়াৰ অস্তিত্ব হেৰালে আজিলৈকে ন্যায় পোৱাৰ কোনো সুযোগেই নাপালে গতিকে অসমীয়া এই ন্যায় বিচাৰি থকা সকলে যদি টিকেট পাই যায় জুবিন গাৰ্গৰ ন্যায় বিচাৰিব গতিকে এওঁলোকৰ বহিৰাগতক লগাই জুবিন গাৰ্গৰ হত্যা কৰোৱা হৈছে আৰু আজি বহিৰাগতক টিকট নিদিব কিয়নো ইমান ডাঙৰ কাম কৰি দিছে ইমান ডাঙৰ এটা সাহসী কাম যি জুবিন গাৰ্গক তই বুলি ক'বলৈ অসমীয়া সাহস কৰা নাছিল তেনে জুবিন গাৰ্গক বহিৰাগতৰ হাতত মৃত্যু ঘটিল আৰু আমি কি কৰিছো গধূলি মদ খাবলৈ অকণমান টকা পাই বা দি আছো এই হত্যাকাৰী দলক জাস্টিস ফর জুবিন গার্গ নো বহিরাগত নো ভারতীয় জনতা পার্টি দিস ইজ এ বহিরাগত জনতা পার্টি দিস ইজ এ বিদেশী জনতা পার্টি ओके नेक्स्ट सरकार बदलना पड़ेगा तब जुबिन गर्ग को न्याय मिलेगा और उसका आत्मा को शांति मिलेगा इसीलिए बोला कि ये जो बहिरागत तो जिसको टिकट मिला है जिस विधायक बनने वाला है उन लोगों को मुंह पे असम का लोगों ने थू मारो उन लोगों को हरा दो और इस सरकार को हरा दो तब मिलेगा जुबिन का न्याय तब मिलेगा देश में शांत नहीं तो अगले 5 साल में ना भोगना पड़ेगा ये असम का जनता হিমন্ত বিশ্ব শৰ্মা মুটনি খাই জীয়াই থকা এই বিজেপি চামচাকিটাক মই কৈছো এই ৰঘুমলাৰ দৰে তহতৰ নিচিনা হিমন্ত বিশ্ব শৰ্মা ভৰি চেলেকি নিজৰ জীৱন চলাই থকা নাই দেই দস্তুমত নিজৰ দমত জীয়াই আছো আৰু তহতৰ দৰে মোৰ মায়ে অৰুণোদয় পইচাও আজিলৈকে পোৱা নাই দস্তুমত নিজৰ ইনকমৰ টকাৰে নিজৰ ঘৰ চলাই আছো হেতু কাৰণে বুকু ডাঠি ক'ব পাৰো যে মই বিজেপি চামচা নহয় তহতৰ দৰে কংগ্ৰেছ বা বিজেপি কোনো এটা দলক মই বেয়া নাপাওঁ বেয়া পাওঁ মাত্ৰ হিমন্ত বিশ্ব শৰ্মা এই চতুৰালি কথাবোৰক নিজে 26ৰ ইলেকশ্যনৰ আগত জুবিনদাক ন্যায় দিম বুলি নিজেই কৈছিলে সামাজিক মাধ্যমত আৰু এটা নিজেই পাল্টি মাৰি দিছে যে ন্যায় কোনে দিয়ে ন্যায় কোৰ্টতহে দিয়ে যিসকলক ন্যায় লাগে সবুত লৈ কোৰ্টত আমি আবেদন কৰিব লাগে আৰু সেই মানুহজনৰ সেই সত্য কথাখিনি আমি যেতিয়া সামাজিক মাধ্যমত প্ৰকাশ কৰিলো কিছুমান সেই চুৱাচেলেকা বিজেপি চুৱাচেলেকা হিমন্ত বিশ্ব শৰ্মা মুটনিখিনি খাই জীয়াই থকা কিছুমান চামচাৰ ইমানেই পকৰ ফাটিলে মোৰ ভিডিঅ' কমেণ্টত ভুকিবলৈ আহিছে কিন্তু তহতৰ সেই ভুকনিবোৰে মোক একো ইমান কণো হিলাব নোৱাৰে আৰু তহতে মোৰ সমান কেতিয়াও হ'বও নোৱাৰ হ'ব পাৰো মই দুখীয়া কিন্তু নিজৰ দমত জীয়াই আছো ভাই হেতু কাৰণে বুকু ফিন্দাই ক'ব পাৰো নিজৰ দমত খাই আছো তহতৰ দৰে হিমন্ত বিশ্ব শৰ্মা মুটনি খাই জীয়াই থকা নাই গম পাইছ আৰু হেতু কাৰণে হসাটোক হসা আৰু মিছাটোক মিছা বুলি ক'বলৈ দম ৰাখো কাৰণ মই কাৰো চামচা নহয় চামচাগিৰি কৰি ভুলটোকো শুদ্ধ বুলি কৈ কাৰোবাক আমি তেল মাৰি নাথাকো ভুলটো সদায় ভুল শুদ্ধটো সদায় শুদ্ধ হিমন্ত বিশ্ব শৰ্মাই যিখিনি ভাল কাম কৰিছে সেইখিনি সদায় হলাক লম ভালখিনি সদায় ভাল কিন্তু বেয়াখিনিকো বেয়া বুলি ক'বলৈ সাহস থকাজনহে প্ৰকৃত ভাৰতীয় নাগৰিক এজন ভাৰতীয় নাগৰিক হিচাপে কথা কৈ আছো ইয়াত জুবিনদাৰ অনুৰাগী হিচাপে কথা কৈ আছো মোৰ ইয়াত কোনো স্বাৰ্থ নাই তহতৰ দৰে মই চামচাগিৰি কৰি ফুৰা নাই যে মোৰ ইয়াত কিবা স্বাৰ্থ থাকিব হিমন্ত বিশ্ব শৰ্মা বিষয়ে বেয়াকে ক'লে যে মই কাইলৈ খাবলৈ নেপাম মোৰ ঘৰত গেছ নজ্বলিব সেই চিন্তাৰ মোৰ নাই হেতু কাৰণে তেখেতৰ ভুলখিনি ভুল বুলি সদায় কম তেখেতে যিটো আমাক কথা দিছিলে সামাজিক মাধ্যমত তেখেতে কথা দিছিলে যে 26ৰ ইলেকশ্যনৰ আগত জুবিনক ন্যায় দিম যদিহে ন্যায় দিব নোৱাৰো আমাক ভোট কিয় দিব
সেইটো কাৰণে তেখেতে এতিয়া এনেকুৱা চাল চলনা খেলিছে, গোটেই অসমৰ মহিলাখিনিকে কিনি থৈ দিলে। প্ৰথমে 10,000 আৰু এতিয়া 9,000, আকৌ এতিয়া 25,000 টোপ দি পেলাই। আৰু বিশেষকৈ সেইদিনা বৰষুণত কি অৱস্থা হৈছে জুবিন ক্ষেত্ৰ সকলোৱে দেখিছে। আৰু তেখেতে এতিয়া জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কথা কৈছে ইলেকশ্যনৰ আগত, সেইটো এটা মাত্ৰ টোপহে দিছে। নিৰ্মাণ কৰিলেও কিমান দিনলৈ গুচি যাব কোনো ঠিক নাই। যিয়ে নহওক, তেখেত CM হওক বা PM হওক মোৰ মতলব নাই, কিন্তু এজন মানুহ হিচাপে এই মানুহজনৰ মুখখনক কিন্তু মই বিশ্বাস নকৰোঁ। যেতিয়া নেকি ডলাৰ বগৰীৰ নিচিনা নিজৰ দলটো বেয়া সময় অহাৰ লগে লগে বেলেগ এটা দললৈ যেতিয়া নেকি বাগৰি দিবলৈ পাৰিলে, সেই মানুহজন কিমান স্বাৰ্থপৰ হ'ব লাগিব। বিশেষ একো নকওঁ, মাত্ৰ হিমন্ত বিশ্ব শৰ্মা মুটনি খাই থকা সেইকেইটাকে ক'ব বিচাৰিছোঁ, তহঁতৰ দৰে মই চামচা নহয়, গম পাইছ? যদি ভুকিবলৈ দম আছে সন্মুখত আহি ভুকিবি। জাবৰৰ যোনখিনি বেচিক আমাৰ কালেকশ্যন আৰু চাইণ্টিফিক ডিছপ'জেলৰ একো ছিষ্টেম নাই, সেইটোৰ ওপৰত আমি কাম কৰিব বিচাৰিম। তাৰপিছত আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমি স্কিল হাব চেণ্টাৰ বনাব খুজি আছোঁ ইয়াতে কনষ্টিটুৱেঞ্চিত, চ' দেট ল'ৰা ছোৱালীবিলাকৰ কাৰণে চাকৰি হওক, তেওঁলোকৰ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিলছ তেওঁলোকে ইয়াতে আহি গ্ৰহণ কৰিব পাৰিব। প্ৰথম কথা, যোনটো বানৰ সমস্যা ড্ৰেইন ফ্ৰী আমি ড্ৰেইনখিনি খালী কৰি যোনটো চাফা কৰি আমাৰ যোনটো আৰ্টিফিচিয়েল ফ্লাডছ হয়, বানৰ যোনটো সমস্যা হয়, সেইখিনি আমি মিটিগেট কৰিব চেষ্টা কৰিম। সৰু ডাঙৰ বুলি কোনো কথা নাই, যোনটো মোৰ কমিটমেণ্ট আছে মানুহৰ বাবে কাম কৰিব আৰু ৰাইজৰ বাবে কাম কৰিব, সমষ্টিৰ বাবে ৰাইজ কৰিব, সেইটো বেছি গুৰুত্বপূৰ্ণ কথা। আৰু 9 তাৰিখে মধ্য সমষ্টিৰ যিমানখিনি ভোটাৰ্ছ আছে তেওঁলোকে ডিচাইড কৰিব। সেইটো বস্তু নাজানো তেওঁ কিয় ক'লে, কিন্তু ইয়াতে ইমান বেছিক প্ৰব্লেম আছে, সমস্যা আছে, সেইখিনি সমাধান কৰাটোহে চবতছে ডাঙৰ কথা। তাৰপিছত ডাঙৰ কথাবোৰ পাতিবলৈ বেছি গুৰুত্বপূৰ্ণ হ'ব। নিৰ্বাচনক লৈ দেখা গৈছে যে মধ্য গুৱাহাটীক লৈ আচলতে সাংঘাতিকভাৱে চৰ্চা লাভ কৰিছে কুংকি চৌধুৰী প্ৰচাৰ অভিযানে। আজি ড'ৰ টু ড'ৰ যি কেম্পেইনিং আজি দ্বিতীয় দিনত ভৰি দিছে, আৰু তেখেতলোকে এই দেখিবলৈ পোৱা গৈছে যে মধ্য গুৱাহাটীত আচলতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত বা চহৰে নগৰে তেখেতলোকে যি প্ৰচাৰ অভিযান চলাই গৈছে, আমি তেখেতলোকৰ মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম। এনেধৰণে আচলতে কুংকি চৌধুৰীয়ে যি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আমি দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চিত বিধানসভা সমষ্টিটোৱে হৈছে গুৱাহাটীৰ চেণ্ট্ৰেল, আৰু এই চেণ্ট্ৰেল গুৱাহাটীৰ যিগৰাকী আটাইতকৈ কনিষ্ঠ আচলতে যিগৰাকী কুংকি চৌধুৰীৰ নাম চৰ্চাত আছে, মই তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে বিচাৰিম। এই মুহূৰ্তত আজি দ্বিতীয় দিনত আপোনাৰ প্ৰচাৰ অভিযান ড'ৰ টু ড'ৰ কেম্পেইনিং কৰি আছে, কি ক'ব? হয়, খুবেই ভাল লাগিছে। আমি এই প্ৰচাৰ আমাৰ আঠগাঁও পুখুৰী পাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়ালৈ আহিলোঁ। খুব ভাল লাগিছে মানুহবোৰক লগ পাই, তেওঁলোকৰ যোনটো ফিডবেক আৰু আশা মোৰ ওপৰত দেখি খুব ভাল লাগিছে। সৰু বুলি আচলতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাক ইটিকিং কৰিবৰ কাৰণে আৰম্ভ কৰিছে, এই মুহূৰ্তত তেখেতলৈ কি প্ৰয়াস ক'ব? হয়, এটা কথাই ক'ম যে সৰু ডাঙৰ বুলি কোনো কথা নাই, যোনটো মোৰ কমিটমেণ্ট আছে মানুহৰ বাবে কাম কৰিব আৰু ৰাইজৰ বাবে কাম কৰিব, সমষ্টিৰ বাবে ৰাইজ কৰিব, সেইটো বেছি গুৰুত্বপূৰ্ণ কথা। আৰু 9 তাৰিখে মধ্য সমষ্টিৰ যিমানখিনি ভোটাৰ্ছ আছে তেওঁলোকে ডিচাইড কৰিব। হয়, কৈছে যে বিজয় গুপ্তাই আচলতে মধ্য গুৱাহাটীখনক আচলতে যেনেধৰণে টুৰিষ্ট প্লেচ বনাম বুলি কৈছে, কিন্তু এইটো বাস্তৱ ক্ষেত্ৰত সকলো সম্ভৱ হ'ব জানো? সেইটো বস্তু নাজানো তেওঁ কিয় ক'লে, কিন্তু ইয়াতে ইমান বেছিক প্ৰব্লেম আছে, সমস্যা আছে, সেইখিনি সমাধান কৰাটোহে চবতছে ডাঙৰ কথা। তাৰপিছত ডাঙৰ কথাবোৰ পাতিবলৈ বেছি গুৰুত্বপূৰ্ণ হ'ব যেন মই ভাবোঁ। এই মুহূৰ্তত আচলতে আপুনি কি ইছ্যু লৈ বৰ্তমান মুহূৰ্তত আপুনি জনতাৰ কাষত গৈ আছে? হয়, এতিয়া মই 5টা প্ৰতিশ্ৰুতি লৈ গৈ আছোঁ, যোনবোৰ প্ৰতিশ্ৰুতি মই কৰিব পাৰোঁ, তেওঁলোকক ডেলিভাৰ কৰিব পাৰোঁ, কাম কৰি দেখাব পাৰোঁ, আৰু এনেকৈ ট্ৰান্সপেৰেণ্ট ৱেত আমি এটা গোটেই ছিষ্টেমটো বিল্ড কৰিব বিচাৰিছোঁ। প্ৰথম কথা, যোনটো বানৰ সমস্যা ড্ৰেইন ফ্ৰী আমি ড্ৰেইনখিনি খালী কৰি যোনটো চাফা কৰি আমাৰ যোনটো আৰ্টিফিচিয়েল ফ্লাডছ হয়, বানৰ যোনটো সমস্যা হয়, সেইখিনি আমি মিটিগেট কৰিব চেষ্টা কৰিম। তাৰপিছত আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমি স্কিল হাব চেণ্টাৰ বনাব খুজি আছোঁ ইয়াতে কনষ্টিটুৱেঞ্চিত, চ' দেট ল'ৰা ছোৱালীবিলাকৰ কাৰণে চাকৰি হওক, তেওঁলোকৰ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিলছ তেওঁলোকে ইয়াতে আহি গ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ যোনখিনি জাবৰৰ যোনখিনি বেচিক আমাৰ কালেকশ্যন আৰু চাইণ্টিফিক ডিছপ'জেলৰ একো ছিষ্টেম নাই, সেইটোৰ ওপৰত আমি কাম কৰিব বিচাৰিম। আৰু আপোনাৰ যোনখিনি পাৰ্কিং লৈ ইয়াতে আপোনালোকে দেখিছে সমস্যা আছে, পাণবজাৰ হওক, পল্টন বজাৰ হওক, তাতে আমি স্মাৰ্ট হাইটেক পাৰ্কিঙৰ ব্যৱস্থা আমি ষ্ট্ৰেটেজি কৰিম। আৰু লাষ্টত যোনটো গেছৰ, এতিয়া যিটো গেছৰ পাইপলাইনৰ কামখিনি এনেই ছাৰ্ভে কৰা আৰম্ভ কৰিছে, কিন্তু আমি ভাবোঁ যে PNG সেইখিনি জল্দি ৰোল আউট কৰিব লাগে। যেনেকৈ গমেই পাইছে যোৱাকালি বিৰুবাৰীত এটা ঘটনা ঘটিছে, য'ত গোটেই ঘৰটো জ্বলি গ'ল, যিহেতু একো ডাঙৰ কেজুৱেলিটি নহ'ল, কিন্তু হ'লেও এটা বহুত বেয়া কথা হ'ল। সেইকাৰণে আমি সেইটো বস্তু আৰু জল্দি ফাষ্ট ৰোল আউট কৰি পেলাই মানুহবোৰৰ ছেফটিৰ কাৰণে আৰু নিজৰ মানুহবোৰৰ কনভিনিয়েঞ্চৰ কাৰণে কামখিনি কৰিব লাগে। এইকেইদিনত আচলতে আপুনি যিহেতু প্ৰচাৰ অভিযানত কিবা প্ৰত্যাহ্বান পাইছে নেকি?
হয় কিবা মানুহবোৰেতো কোৱা কথাটো ক'বই, কিন্তু মই নিজৰ যুঁজটো ইয়াতে যুঁজি আছোঁ চবৰ লগত, আৰু মিত্ৰযুগ দলৰ গোটেইখিনি দলে মোক ইয়াতে ছাপৰ্ট কৰি আছে বেকগ্ৰাউণ্ডত, আৰু সেইকাৰণে মই এইখিনি মোৰ নিজৰ কামখিনি কৰি গৈ আছোঁ। কিমান আশাবাদী? হয়, বহুত আশাবাদী, আৰু মধ্য গুৱাহাটী সমষ্টিৰ যোনখিনি ৰাইজ আছে তেওঁলোকে মোক বহুতখিনি ছাপৰ্ট, মৰম আৰু আশীৰ্বাদ দিছে। সেই ফিডবেকটো দেখি খুব ভাল লাগিছে। ধন্যবাদ। এনেধৰণে আচলতে কুংকি চৌধুৰীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এনেধৰণে ড'ৰ টু ড'ৰ কেম্পেইনিং কৰি থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। জুবিনদাৰ ন্যায় আজিলৈকে পালে না? জুবিনদা আজি যিজন জুবিনদাই আমাৰ সাধাৰণ মানুহৰ কাৰণে কাম কৰিলে, সেই জুবিনদাক আজি ত্ৰিপালখন তেখেতৰ পত্নীয়ে হেৰি কৰিবলগীয়া হৈছে। সেইখন চৰকাৰ, যিখন চৰকাৰ জুবিনদাই হিয়াৰ আমঠ এজন ব্যক্তি ঢুকাই যোৱাৰ পিছত অমিত শ্বাহ আজি নৰেন্দ্ৰ মোদী এদিন জুবিন গাৰ্গক খবৰ ল'বলৈ সময় হ'ল নে? অসমক কি বুলি ভাবে এই দলটোৱে? ডাষ্টবিন নেকি আমি অকল ভোট দিব লাগে, আমি অকল টেক্স দিব লাগে? আমাৰ টেক্সৰ টকাৰে বাৰে বাৰে আমাক লুটি আছে। ইখনৰ পিছত সিখন টলগেট আৰম্ভ কৰিলে। আপোনালোকে নিজে দেখিছে, এই ৰঙামাটি লেখীয়া জেগাত টলগেট আৰম্ভ কৰিলে। এখন গাড়ী এবাৰ টেক্স ল'ব, আকৌ বাৰে বাৰে টেক্স দিব নেকি? গাড়ীখন কিনোতে ৰোড টেক্স ল'ব, তাৰপিছত আকৌ টেক্স, এখন টলগেট বনাই দিলে। মোবাইলৰ মোৰ মায়ে ইণ্টাৰনেট চলাব নোৱাৰে। মোৰ মাৰ পৰা আজিকালি ইণ্টাৰনেটৰ নামত নৰেন্দ্ৰ মোদী বন্ধু আদানী আম্বানীহঁতে টিপকৈ আপুনি এটা ৰিচাৰ্জ কাৰ্ড ভৰাই, এটা ৰিচাৰ্জ য'ত আউট গোয়িং ইনকামিঙৰ দৰকাৰ হয়, নেটৰ পইচাটো লুটি আছে না মোৰ মাৰ দৰে মানুহবিলাকৰ পৰা। ইমান লুণ্ঠন। আজি তাৰিখত চিৰিয়াখানা কি কৰিলে? বাহিৰত গতাই দিলে। আজি যিবিলাক সেই কথাবিলাক আজি তাৰিখত মানুহে গম পাইছে। মৃদুল দত্ত ভাল বেয়া সেইটো পিছৰ কথা, কিন্তু বিজেপি দলটো যে অসমীয়া জাতিৰ শত্ৰু, অনাৰ পিছতে কিমান বাংলাদেশীক হেৰি কৰি দিলে। তেখেতসকলে মিয়াৰ কথা কৈ দিয়ে। আজি ইলেকশ্যন কি কৰা দেখিলে? AIDF লগত এলায়েন্স কৰিলে। এনি টাইম ধৰ্মৰ কথা কৈ পকাই ভাই মাজত কাজিয়া কৰি দিলে। শংকৰ মাধৱৰ, আজান ফকীৰৰ এই অসমখনক ভাগ ভাগ কৰি পেলালে, বৰবাদ কৰি দিলে এই অসমখন। এই বৰবাদ কৰা, আজি মোৰ ব্যক্তিগত কথা বাদ দিয়ক, আপোনালোকৰ ব্যক্তিগত কথা বাদ দিয়ক, এই অসমখনৰ এটা সময়ত আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কি উত্তৰ দিম? ভৱিষ্যত প্ৰজন্মক আমি কি উত্তৰ দিম? জুবিন দাক কেনেকে হত্যা কৰিলে? তেওঁলোকে কি ক'লে? আপোনাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যে জুবিন গাৰ্গৰ হত্যাৰ কাৰণে আমি কি কয় এইটো পাকিস্তানৰ লিংকটো আমি সেই প্ৰতিবেদন প্ৰকাশ নকৰিলো। সেই কথা 10 তাৰিখে সেয়া কথা আছিলে, 19 তাৰিখে জুবিন দাৰ মৃত্যু হৈছে। এই কথাবিলাকতো মানুহে নজনা নহয়। জুবিন দাৰ আজি সমাধিস্থলীত আজি যিটো হিমন্ত বিশ্ব শৰ্মাই পত্নীয়ে কৰা স্কুলখন 2 মাহত এখন স্কুল বনাই দিব পাৰে, যিটো হিমন্ত বিশ্ব বা আদি কৰি মন্ত্ৰীবিলাকে আজি আগৰ এফিডেভিট চাওক, আগৰ তেখেতসকলৰ এফিডেভিট বিলাক চাওক। হিমন্ত বিশ্বৰ পত্নীয়ে গাঁৱে গাঁৱে কৈ ফুৰিছিলে নাই যে মোৰ 11 চনত ভাড়াঘৰ বিচাৰি ঘূৰি ফুৰিছিলো, এতিয়া গোটেই অসমখনে মোৰ। মন্ত্ৰীবিলাকৰ নেতাবিলাকৰ টকা পইচা হৈ গ'ল, সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ কি অৱস্থা হৈ গ'ল, কিবা এটা কৰি খাব নোৱাৰা হৈ গ'ল, দৰৱ এটা কিনিব নোৱাৰা হৈ গ'ল, ল'ৰা ছোৱালী পঢ়িব নোৱাৰা হৈ গ'ল। গাঁৱে গাঁৱে অসমীয়া মিডিয়ামৰ প্ৰায়বিলাক গাঁৱৰ যিবোৰ স্কুল বন্ধ কৰি দিয়া হ'ল, ইংলিছ মিডিয়ামৰ স্কুল তেখেতসকলে নিজে আৰম্ভ কৰি দিলে। গাঁৱে গাঁৱে মদৰ দোকানবিলাক গাঁৱে গাঁৱে দি দিলে, স্কুল বন্ধ কৰিলে, গোটেই প্ৰজন্ম শেষ কৰি দিছে। চাৰিওফালে মদৰ দোকান, চাৰিওফালে গাঁৱে ভূঞে মস্তিনে ৰাইনো উলিয়াই দিলে, চুলাইটো ৰং কৰি গাঁৱে গাঁৱে দি দিলে। এটা প্ৰজন্মক লালুক খোলা বৰফুকনে শাসনত থাকিবৰ কাৰণে যেনেদৰে অসমীয়া ডেকাক পংগু কৰি তুলিছিলে, ঠিক তেনেকে আজিও অসমীয়া মানুহক পংগু কৰি দিবৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মা। এই কথাবিলাক মানুহে বুজি পায়। এই সময়তো যুঁজ হৈছে বিজেপি জাতিদ্ৰোহী, জাতি বিৰোধী এটা গ্ৰুপৰ লগত। এখন যুঁজ, যিখন যুঁজত জাতিক বছৰ আমি 20 বছৰৰ পিছত, 100 বছৰৰ পিছত বা আমাৰ নতুন প্ৰজন্মক, আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সাহসেৰে ক'ব পাৰো বিজেপিয়ে আমাক লুটি পুতি খোৱাৰ সময়টোত আমি কিন্তু মাত মাতিছিলো। আগত কংগ্ৰেছৰ দিনত মাজনী, মামণি, বাইদেউ, নবৌ এইবিলাক আঁচনি নাছিল জানো? সেই মহিলা আঁচনিবিলাকত 5,000 10,000কৈ দিয়া নাছিল জানো? সেইবোৰকে এটা নাইকিয়াকৈ 1250 তাকো ড্ৰেছ কোড লগাই দিলে, আৰু বিজেপি মিটিঙলৈ নগ'লে কাটি দিয়ে। মানসিক অত্যাচাৰ হয় নহয়? আপোনালোকৰ টিভিতে ওলায়, আপোনালোকৰ বাতৰিত ওলাইছে। সেই অত্যাচাৰবোৰ দেখি মানুহে যেতিয়া কান্দে, দুখীয়া মহিলাগৰাকী বেয়া লাগে। মই আপোনাক ক'লোঁ যে ইউনিফৰ্ম ৰঙা ব্লাউজ মানে কি? ৰঙা ব্লাউজটো পিন্ধাৰ লগে লগে এগৰাকী মহিলাই কাপোৰ পিন্ধা নিজৰ চইচ আছে। ৰঙা ব্লাউজ নিপিন্ধিলে 1250 টকা কাটি দিম, সেইটো মানসিক কিমান অত্যাচাৰ পাইছে? তাক আকৌ মিটিঙলৈ নিদিলে কাটি দিম। আইন নবনাই কিয়? বোলে প্ৰত্যেকজন মহিলাই 3,000 টকা পাব, তেওঁলোকে AGP
বিজেপি কংগ্ৰেছ বুলি কথা নাই, দুখীয়া মহিলাই পাব, সেইটো নকৰে। বিজেপি মিটিঙলৈ গ'লে টকা পায় আৰু বিজেপি নগ'লে নাপায়। এইটো মহিলাগৰাকী মানসিক কিমান অত্যাচাৰ হৈছে। নিৰ্দিষ্ট এটা ৰঙা ব্লাউজ যদি নিপিন্ধে তেতিয়া ইউনিফৰ্ম নহয় টকা কাটি দিয়ে। তেনেকৈ মই কোৱা নাই, নিউজত পাব্লিছ হৈছে। মহিলাবিলাকে কন্দা দেখিছোঁ, দুখীয়া মহিলাবিলাকক তেনেকৈ মিটিঙলৈ নোজোৱাকৈ কাৰণে কাটি দিয়া দেখিছোঁ। এইটো মই মিছা কৈছোঁ, ৰাইজে বিচাৰ কৰিব। তেওঁ কথাটো কি হ'ব, ৰাইজেহে ৰজা, ৰাইজেহে আমাক MLA পাতিব। মই XMLA কি কাৰণে হৈছোঁ, ৰাইজে পাতিছে, মই অহংকাৰ কৰিলে কি হ'ব, আকৌ মোৰ পতন হ'ব। গতিকে আমি আশীৰ্বাদ কৰিম, আশীৰ্বাদ নহয় ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ, যাতে আমাৰ যাতে অহংকাৰ নহওক, ৰাইজৰ সেৱা কৰি যাতে ভৱিষ্যত দিনকেইটা কটাব পাৰোঁ, সেইটো যাতে ৰাইজে আশীৰ্বাদ দিয়ে আৰু জয়যুক্ত কৰে, তাকে অনুৰোধ কৰিছোঁ। বৃহৎ সংখ্যক লোক যিহেতু লৈ পেলাই আহিছে, যিহেতু নমিনেশ্যন দাখিল কৰিবলৈ আহিছে, আমি কোনে কোনে ল'ব বিচাৰিম। বৃহৎ সংখ্যক নমিনেশ্যন দিবৰ কাৰণে মই গুৰুজনাৰ আশীৰ্বাদেৰে যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ, সেই মানসেৰে আজি বৰদোৱাত শৰাই দিলোঁ আৰু শৰাই দি কেইবা হাজাৰ মটৰ চাইকেল গাড়ী ঘোঁৰা লৈ আজি প্ৰচেছন কৰি ইয়ালৈ আহিছোঁ আৰু যাতে ভৱিষ্যত দিনবিলাক ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, কোনো যাতে অহংকাৰ নহয়, ভৱিষ্যত দিনবিলাকৰ যাতে ৰাইজক সেৱা কৰি মৰিব পাৰোঁ, তাৰ বাবে এইবাৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে ৰাইজে এটা সুযোগ দিয়ে। আৰু সেইকাৰণে গুৰুজনাৰ আদৰ্শৰ পৰা যাতে বিচলিত নহওঁ, তাৰ বাবে গুৰুজনাৰ ওচৰত আজি শৰণ লৈ তেওঁৰ পৰা সেৱা এটা জনাই তাত শৰাই এভাগ দি পেলাই তাৰ পৰাই আৰম্ভ কৰি আজি পাইছোঁ। মই বিৰোধী আৰু এটাতো সদায় বিৰোধী থাকিবই, কিন্তু ৰাইজে ৰজা। মই কৈছোঁ যে ৰাইজে ভোট দিলে মই MLA বা আজি XMLA, যাতে মোৰ অহংকাৰ নহওক, ৰাইজে সেইটো আশীৰ্বাদ কৰিব। ভৱিষ্যত দিনবিলাক যাতে ৰাইজৰ সেৱা কৰে, কাৰো অন্তৰত আঘাত নিদিয়াকৈ মই যাতে ৰাইজক সেৱা কৰিব পাৰোঁ, ৰাইজৰ পৰা মই সেইটোও বিচাৰিছোঁ। মই বৰদোৱাৰ পৰা কৰিলোঁ, যিহেতু নগাঁও বটদ্ৰৱা সমষ্টি হ'ল আৰু বৰদোৱা নামটোৰ লগত গুৰুজনাৰ নামটো জড়িত হৈ আছে আৰু বৰদোৱা সমষ্টি বিলুপ্ত কৰাটোৱে মোক বৰ দুখিত কৰিছিলে। সেইকাৰণে গুৰুজনাৰ আশীৰ্বাদ লৈছোঁ, যাতে গুৰুজনাৰ আদৰ্শৰে যাতে মই ভৱিষ্যত দিনবিলাক ৰাইজক সেৱা কৰি মৰিব পাৰোঁ। আৰু সেইটো ৰাইজৰ সঁহাৰিটো মই যেতিয়া দেখিছোঁ যে তেওঁলোকৰ সন্মুখত বিজেপি পতাকাখনো আছে, কিন্তু ধুনীয়াকৈতো মোক সঁহাৰি জনাইছে হাঁহি মাৰি। গতিকে হয়তো অন্তৰত ৰাইজৰ ক্ষোভ আছে আৰু সেই ক্ষোভ এইবাৰ বহিঃপ্ৰকাশ হ'ব আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এইবাৰ বিজয়ী কৰাব। সেইকাৰণে মই সৌভাগ্যৱান বুলি ভাবিছোঁ যে নগাঁও বটদ্ৰৱা সমষ্টি আৰু বৰদোৱা সমষ্টিটোৰ লগত গুৰুজনাৰ নাম জড়িত হৈ আছে। গতিকে ইয়াত সেৱা কৰিবলৈ গুৰুজনাৰ আশীৰ্বাদ লাগিব আৰু ভাগ্যও লাগিব। মই আশা কৰিম যে নগাঁও বটদ্ৰৱা ৰাইজে এইবাৰ সেৱা কৰাৰ সুযোগ দিব আৰু ভৱিষ্যতলৈ যাতে এনেকুৱাও মই ৰাইজৰ পৰা বিচাৰিম, যাতে অহংকাৰ নোহোৱাকৈ ৰাইজৰ সেৱা কৰি যাতে ভৱিষ্যত দিনবিলাকত মৰিব পাৰোঁ, তাৰো যাতে আশীৰ্বাদ দিয়ে ৰাইজে। দেখা পাব যে কংগ্ৰেছৰ ভিতৰত বিভাজনৰ নিচিনা সৃষ্টি হৈ আছে, এইটো খাম কাটিবনে? কোনটো কংগ্ৰেছৰ ভিতৰত এইটোতো একো নাই, আপোনালোকেতো দেখিছে। অনৈক্যৰ বিপৰীতে ঐক্য, সন্দেহৰ বিপৰীতে আত্মবিশ্বাস কোনে শিকাই দিছে? গুৰুজনাই। য'ত ঐক্য থাকে তাত অলপ অলপ অনৈক্য থাকিবই। এতিয়া ৰাইজ ক্ষোভিত, বস্তুৰ দাম কমাম বুলি বঢ়াই থাকে। 1250 টকা মিটিঙলৈ নিদিয়ে, কাটি দিম। আইন নানে কিয়? যদি আইন আনে যে 3000 টকা প্ৰতিগৰাকী মহিলাই, দুখীয়া মহিলাই ঘৰতে বহি পাব, এতিয়া ৰঙা ব্লাউজ নিপিন্ধিলে কাটি দিম, মিটিঙলৈ নাহিলে কাটি দিম। মানসিক কিমান অত্যাচাৰ হয় মহিলাগৰাকী কাপোৰ পিন্ধা, ড্ৰেছ পিন্ধা এটা তেওঁলোকৰ স্বাধীনতা নাই নেকি বাৰু? গতিকে এইবিলাক আমি আইনত পৰিণত কৰিব লাগে। যিবিলাক আগত কংগ্ৰেছৰ দিনত মাজনী, মামণি, বাইদেউ, নবৌ এইবিলাক আঁচনি নাছিল জানো? সেই মহিলা আঁচনিবিলাকত 5000 10,000কৈ দিয়া নাছিল জানো? সেইবোৰকে এটা নাইকিয়া কৰি 1250 তাকো ড্ৰেছ কোড লগাই দিলে আৰু বিজেপি মিটিঙলৈ নগ'লে কাটি দিয়ে। মানসিক অত্যাচাৰ হয় নহয়? আপোনালোকৰ টিভিতে ওলায়, আপোনালোকৰ বাতৰিত ওলাইছে। সেই অত্যাচাৰবোৰ দেখি মানুহে যেতিয়া কান্দে, দুখীয়া মহিলাগৰাকী বেয়া লাগে। বাইদেউ কেইগৰাকীয়ে কৈছে যে তেখেতলোকে গেছ চিলিণ্ডাৰ 5000 হ'লেও, পেট্ৰল ডিজেল 1000 টকা হ'লেও তেখেতলোকে আপত্তি নকৰে। তথাপিতো তেওঁলোকে বিজেপিকে ভোট দিব, কিয়নো তেখেতলোকক মুছলমানৰ চৰকাৰ নালাগে, মিয়াৰ চৰকাৰ নালাগে। এতিয়া মই বাইদেউক ক'ব বিচাৰিছোঁ, আপোনালোকে ইমান দাম দিও যদি আপোনালোকে গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে বা পেট্ৰল ডিজেল ব্যৱহাৰ কৰে, সেইখিনি কিন্তু ক'ৰ পৰা আহে আপোনালোকে হয়তো নাজানে। সেইখিনি আচলতে মুছলমান দেশৰ পৰাই অহা, মধ্য প্ৰাচ্যৰ পৰাই অহা। এতিয়া ইৰাণ, ইজৰাইল, আমেৰিকাৰ মাজত যুদ্ধ লগাৰ ফলত হৰমুজ ষ্ট্ৰেইটৰ মাজেদি যিখিনি আমি খাৰুৱা তেল আৰু গেছ চিলিণ্ডাৰ আমদানি কৰোঁ, সকলোবোৰ বন্ধ কৰি দিয়া হৈছে। মোদীৰ যি অসফল বৈদেশিক নীতি, তাৰ ফলত আজি ভাৰতবাসীয়ে আমি ককবকাই আছোঁ। গতিকে বাইদেউক অনুৰোধ কৰিম, আপুনি যদি
মুছলমানক লৈ ইমান আপোনাৰ আপত্তি আছে, আপুনি এই মুছলমান দেশৰ পৰা অহা গেছ চিলিণ্ডাৰ আৰু পেট্ৰল ডিজেল আপুনি ব্যৱহাৰ কৰা বন্ধ কৰি দিয়ক। কিন্তু আমাক লাগে, আমি পেট্ৰল ডিজেল আৰু গেছ চিলিণ্ডাৰ নহ'লে আমি জীৱন জীয়াই থাকিব নোৱাৰোঁ। আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা মানে আপোনাৰ জীৱনত ব্যৱহৃত হোৱা প্ৰতিটো বস্তুৰ অভাৱনীয় মূল্য বৃদ্ধি হোৱা। এই কথাবোৰ নজনাকৈ নুবুজাকৈ সামাজিক মাধ্যমত আচলতে যিকোনো কথা কোৱাটো অনুচিত, কাৰণ ৰাইজলৈ এটা ভুল বাৰ্তা যায়। সেয়েহে বাইদেউগৰাকীক অনুৰোধ কৰিছোঁ। ধন্যবাদ।